আজি য'ত য'ত মুছলমানৰ জনসংখ্যা বেছি তেনেবোৰ ঠাইত এনেকুৱা ঘটনা এটা নৈমিত্তিক ঘটনাৰ নিচিনা হৈ গৈছে। কাৰণ এই কোৰাণখনত যিখন কথা মই ইছলাম আৰু কোৰাণৰ কলংকিত কথাত লিখিছিলোঁ, কোৰাণখনত এনেকুৱা বহু ভয়ানক কথা আছে। মানুহক কেনেকৈ হত্যা কৰিব, অমুছলমানক কেনেকৈ মাৰিব। ইছলামেই যে একমাত্ৰ ধৰ্ম, সূৰা ৩ আয়াত ১৯ত স্পষ্টকৈ দিছে, বিশ্বত একমাত্ৰ ধৰ্ম ইছলাম, তাৰ বাহিৰে পৃথিৱীত কোনো ধৰ্ম নাই। অমুছলমানৰ লগত বন্ধুত্ব কৰিব নালাগে। আকৌ কি বুলি কৈছে যে ইছলামী ৰাজ কায়েম কৰাৰ কথা কৈছে, সূৰা ৪ আয়াত ১৩৩। কিন্তু কথাটো হ'ল যে তেওঁলোকৰ এই ধৰ্মগ্ৰন্থখনৰ বিশুদ্ধতা প্ৰমাণ কৰিব লাগিব। এইটো তেওঁলোকৰ আগত আমি প্ৰত্যাহ্বান ৰাখিছোঁ ৭২ ঘণ্টাৰ কাৰণে। যদি ৭২ ঘণ্টাৰ ভিতৰত তেওঁলোকে এই বিষয়ত নিজৰ স্থিতি স্পষ্ট নকৰে, ৰাজহুৱাভাৱে কৰিব লাগিব, মোক ব্যক্তিগতভাৱে কৰিলে নহ'ব। যদি নকৰে তেতিয়াহ'লে সোমবাৰ মঙলবাৰে ৭২ ঘণ্টাৰ পিছত আমি মহামান্য আদালতৰ ওচৰলৈ কোৰাণখন লৈ যাম। কি হয় নাজানো, আদালতে কি ক'ব মই ক'ব নোৱাৰোঁ, কিন্তু কোৰাণখন কিন্তু কাঠগড়াত উঠিব, সেইটো নিশ্চিত জানিব। আপোনালোক সকলোকে আজি এই সংবাদমেললৈ স্বাগতম জনাইছোঁ। বিষয়টো আপোনালোকে জানে যে ২২ এপ্ৰিলৰ দিনা জম্মু কাশ্মীৰত পেহেলগামত যিটো ঘটনা ঘটিলে, ধৰ্মৰ আধাৰত ধৰ্ম সুধি যিধৰণে হিন্দু লোকক ইছলামিক মৌলবাদী সন্ত্ৰাসবাদীয়ে হত্যা কৰিলে, এই ঘটনাটোৰ পিছত আজি যিটো পৰিৱেশ হৈছে, আজি আমি আপোনালোকক এইখিনি কথাহে ক'ব আহিছোঁ যে বিগত ৭-৮ বছৰৰ পৰা আমি যিবোৰ কথা কৈ আছিলোঁ যে এনেকুৱা ধৰণৰ নৰসংহাৰ, এনেকুৱা ধৰণৰ বৰ্বৰতাৰ আঁৰৰ কাৰণটো কি, এই কাৰণবোৰ বিচাৰিব গৈ কেৱল জম্মু কাশ্মীৰতে যে হৈছে এনেকুৱা নহয়, সমগ্ৰ বিশ্বত হৈছে, গোটেই ভাৰতৰ বিভিন্ন ঠাইত হৈছে। আজি য'ত য'ত মুছলমানৰ জনসংখ্যা বেছি তেনেবোৰ ঠাইত এনেকুৱা ঘটনা এটা নৈমিত্তিক ঘটনাৰ নিচিনা হৈ গৈছেগৈ। ইয়াৰ কাৰণটো কি? ইয়াৰ কাৰণ বিচাৰি আমি কি পালোগৈ যেতিয়া আমি তেওঁলোকৰ এইখন পঢ়িলোঁ। এইখন কি? কোৰাণ শ্বৰীফ। এইখন বাংলাদেশৰ মাদ্ৰাছাত চলা এইখন তেওঁলোকৰ কোৰাণ শ্বৰীফখন, তেওঁলোকৰ ধৰ্মগ্ৰন্থখন। ইয়াত কি আছে সেই চিন্তা বিচাৰিবলৈ গৈ ইছলাম আৰু কোৰাণৰ কলংকিত কথাবোৰ বুলি এই কিতাপখন মই ২০১৯ চনত লিখিছিলোঁ, য'ত ৫২টা আয়াতক প্ৰশ্ন কৰা হৈছিলে এইকেইটা কি। কাৰণ এই কোৰাণখনত যিখন কথা মই ইছলাম আৰু কোৰাণৰ কলংকিত কথাত লিখিছিলোঁ, কোৰাণখনত এনেকুৱা বহু ভয়ানক কথা আছে। মানুহক কেনেকৈ হত্যা কৰিব, অমুছলমানক কেনেকৈ মাৰিব। ইছলামেই যে একমাত্ৰ ধৰ্ম, সূৰা ৩ আয়াত ১৯ত স্পষ্টকৈ দিছে, বিশ্বত একমাত্ৰ ধৰ্ম ইছলাম, তাৰ বাহিৰে পৃথিৱীত কোনো ধৰ্ম নাই। বাকী ধৰ্ম